এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা তেওঁলোকে ইতিমধ্যে পাছ কৰিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো উচ্চ শিক্ষা বিভাগৰ ফালৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকৰ বাবে ইতিমধ্যে এটা তাৰিখ ঘোষণা কৰা হৈছে, যিটো তাৰিখৰ পৰা নেকি এইবাৰ পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব ডিগ্ৰীৰ এডমিশ্যনৰ বাবে। সেই তাৰিখটো তোমালোকক ভিডিঅ'টোত মই ক'ম, কিন্তু তাৰ পূৰ্বে তোমালোকক ক'ব ওলাইছোঁ তোমালোকে এডমিশ্যন ল'বৰ বাবে যিটো ৱেবছাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব সেই ৱেবছাইটটো তোমালোকক প্ৰথমে মই ক'ব ওলাইছোঁ, আৰু সেই ৱেবছাইটটো হ'ল assamedmission.samartha.ac.in। পুনৰ এবাৰ তোমালোকক কৈছোঁ assamedmission.samartha.ac.in। এই ৱেবছাইটত গৈ তোমালোকে ডিগ্ৰীৰ বাবে এডমিশ্যন ল'ব লাগিব, অৰ্থাৎ তোমালোকে এই পৰ্টেলটোতে ডিগ্ৰীৰ বাবে এডমিশ্যনৰ অনলাইন আবেদন কৰিব লাগিব। ইয়াৰ উপৰিও তাৰিখটো কথা তোমালোকক মই কৈ আছোঁ, কিন্তু তাৰ পূৰ্বে তোমালোকক মই 6টা বিকল্পৰ কথা ক'ম, যিকেইটা বিকল্প ইতিমধ্যে উচ্চ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে। নামভৰ্তি পৰ্টেলটোতে এই সকলোখিনি কথা তাত উল্লেখ থাকিব। তোমালোকক প্ৰথমে মই ক'ব ওলাইছোঁ, তোমালোকে মন দি শুনা। নামভৰ্তি পৰ্টেলটোতে মেধাভিত্তিক বাছনিৰ তালিকা ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষ কৰিব পাৰিব, অৰ্থাৎ নামভৰ্তি পৰ্টেলত তোমালোকে তোমালোকৰ যিসমূহ নামভৰ্তি বাছনিৰ তালিকা সেইসমূহ তোমালোকে তাতেই চাব পাৰিবা। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ন কৰা ইমেইল আৰু মোবাইল নম্বৰত নামভৰ্তিৰ সন্মতি মেছেজ লাভ কৰিব, অৰ্থাৎ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ইমেইল বা মোবাইল নম্বৰ দিবা তাত তোমালোকে নামভৰ্তিৰ সকলোখিনি মেছেজ লাভ কৰি থাকিব পাৰিবা। তাৰপিছতে আহিল নিজৰ নামভৰ্তিৰ পৰ্টেলত লগ ইন কৰি নামভৰ্তিৰ সন্মতি গ্ৰহণ কৰাৰ পাছতহে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ে নামভৰ্তিৰ প্ৰক্ৰিয়া চূড়ান্ত কৰিব, অৰ্থাৎ যেতিয়াই তোমালোকে লগ ইন কৰি নামভৰ্তিৰ সকলোখিনি ডিটেইলছ তোমালোকে ফুলফিল কৰিবা তাৰ পিছতহে যিখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত তোমালোকে নামভৰ্তিৰ বাবে আবেদন কৰিবা, আৰু সেই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে সেই নামভৰ্তিৰ প্ৰক্ৰিয়াটো চূড়ান্ত কৰিব। তাৰপিছতে আহিল CUET পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ বাছনিৰ তালিকাখন 10 জুনৰ পৰা 16 জুনৰ ভিতৰত প্ৰকাশ পাব, আৰু এই তালিকা 3খন হ'ব, আৰু যিসকলে CUET পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল সেইসকল ছাত্ৰ-ছাত্ৰীয়ে 10 জুনৰ পৰা 16 জুনৰ ভিতৰত সেইকেইখন তালিকা যিসকলে CUET পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল তেওঁলোকৰ তালিকাখন প্ৰকাশ পাব, আৰু নামভৰ্তি 11 তাৰিখৰ পৰা 19 জুনৰ ভিতৰত সম্পন্ন হ'ব, আৰু যিসকলে CUET পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল তেওঁলোকৰ নামভৰ্তি 11 জুনৰ পৰা 19 জুনৰ ভিতৰত তোমালোকে তোমালোকৰ এডমিশ্যনসমূহ কৰিব লাগিব, অৰ্থাৎ অনলাইন আবেদন কৰিব লাগিব এডমিশ্যনৰ বাবে। সেইদৰে CUET পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাছনিৰ 3খন তালিকা 9 পৰা 16 জুলাইত প্ৰকাশ পাব, আৰু যিসকলে CUET অলপতে হৈ যোৱা CUET পৰীক্ষাত অৱতীৰ্ণ হৈছিল, অৰ্থাৎ যিসকলে পৰীক্ষা দিছিল সেইসকল ছাত্ৰ-ছাত্ৰীৰ যিখন বাছনি তালিকা 3খন প্ৰকাশ পাব, সেই 3খন 9 জুলাইৰ পৰা 16 জুলাই তাৰিখত প্ৰকাশ পাব, আৰু সেই তালিকা ভিত্তিতে নামভৰ্তি 10 জুলাইৰ পৰা 18 জুলাইৰ ভিতৰত সম্পন্ন হ'ব, আৰু যিসকলে তাত ছিট পাইছে বা চিলেক্ট হৈছে তেওঁলোকে 10 তাৰিখৰ পৰা 18 জুলাইৰ ভিতৰত তেওঁলোকৰ নামভৰ্তিসমূহ সম্পন্ন হ'ব। গতিকে তোমালোকক যি 6টা বিকল্প দিয়া হৈছিল তোমালোকক ইতিমধ্যে বুজি পাইছা, আৰু যদিহে বুজি পোৱা নাই তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাবা। আৰু এতিয়া মই তোমালোকক ক'ব ওলাইছোঁ এই এডমিশ্যনৰ তাৰিখ, অৰ্থাৎ কেতিয়াৰ পৰা তোমালোকে তোমালোকৰ এডমিশ্যনসমূহ কৰিব পাৰিবা। ইতিমধ্যে তোমালোকক মই কৈছোঁ যে সামৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকে অনলাইন আবেদন কৰিব লাগিব এডমিশ্যনৰ বাবে। গতিকে সামৰ্থ পৰ্টেলটো অহা 27 মে' তাৰিখৰ পৰা খোল খাব, আৰু সেই 27 মে' তাৰিখৰ পৰা তোমালোকে তোমালোকৰ এডমিশ্যনৰ বাবে অনলাইন আবেদন কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল তোমালোকক ক'ব লগা।
যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোক লাইক কৰা আৰু যিসকলে আমাৰ এই চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ আৰু যদি ভিডিঅ'টো ভাল লাগিল তোমালোকে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰা যাতে তেওঁলোকেও এইখিনি কথা গম পায়। ধন্যবাদ।